স্বামী কুরুক্ষেত্ৰত মহাযুদ্ধৰ সূচনা সংকেত। এফালে ভীষ্মদেৱ, আনফালে অৰ্জুন। দুই সেনা নায়কৰ ৰণৰ চাতুৰিৰে আৰম্ভ হ'ব সেই মৃত্যুৰ মত্ততাণ্ডৱ। এই যুদ্ধলৈ আপোনাৰ আমন্ত্ৰণ কি সঁচাকৈয়ে নিশ্চিত প্ৰভু? নিশ্চিত পদ্মা, নহলে এই কৰ্ণ আজি কিয় কবচকুণ্ডলহীন? শত সহস্ৰ বছৰ তৃপ্ত পিপাসালৈ ধৰিত্ৰী আজি উপস্থিত এই কুৰুক্ষেত্ৰ প্ৰান্ত। কোটি কোটি বীৰ সৈনিকৰ বুকুৰ ৰক্তেৰে ধৰিত্ৰীৰ তৃষ্ণা দূৰ নহয়। তেওঁৰ অপেক্ষা মাত্ৰ এটি জ্বালাময় জীৱনৰ শোণিতলৈ। আৰু সেই জীৱন কাৰ তুমি জানা? কাৰ? মোৰ পদ্মা, তোমার এই হতভাগ্য স্বামী কর্ণর। মধুসূদন, এয়া তুমি কি কৰিলা? মধুসূদন মানুহ বিপদত পৰিলে ত্ৰাহি মধুসূদন বুলি চিঞৰে। আজি তুমি কাক মাতিছা পদ্মা? তোমাৰ মধুসূদনেই যে চক্ৰান্ত নায়ক। নাই নাই, মই বিশ্বাস নকৰো। তুমি বিশ্বাস নকৰিলে সত্য জানো অসত্যলৈ ৰূপান্তৰিত হব? তোমাৰ মধুসূদনৰ চক্ৰান্তত সত্য পালনৰ অৰ্থে এই কৰ্ণই কুৰুক্ষেত্ৰত তেওঁৰ জীৱনৰ আহুতি দিব। আৰু ভৱিষ্যতত যেতিয়া ইতিহাস ৰচনা হব, তেতিয়াৰ মানুহে এই ইতিহাস পাঠ কৰি তোমাৰ মধুসূদনক কি কব জানা? কব, ধিক মধুসূদন, ধিক ধিক। স্বামী